নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 নৱেম্বৰ। 43,45,866 গৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাল টকা। আপুনি মেছেজ পালেনে টকা পোৱাৰ? পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। PM কিষাণে প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 20,000 কোটি টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মগোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে। প্ৰতিগৰাকী মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে 10 তাৰিখৰ পৰা লাভ কৰিব চেনি, দালি আৰু নিমখ। লগতে লাখ লাখ চৰকাৰী ঘৰ আবেদন কৰা হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ জিৰ'ইং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল ধনৰাশি। অৰুণোদয় আঁচনি একাউণ্টত জমা হ'ল টকা। আপুনি ধন জমা হোৱা মেছেজ পালেনে? যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে টকা পোৱা নাই আপুনি কি কৰিব? যদি আপোনাৰ মোবাইল নম্বৰ লগতে লিংক হৈ আছে একাউণ্টত তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ ফোনত 1250 টকাৰ মেছেজ আহি পৰিছে। 43,45,866 গৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ল ধনৰাশি। অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিলে টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও লাভ কৰিলে ধনৰাশি। দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। যদিহে মেছেজ পোৱা নাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। লাখ লাখ লোকৰ একাউণ্টত জমা হৈছে ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ক্লিকতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাই গৈছে। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি দুপৰীয়া 2 বজালৈকে ৱেইট কৰক। 2 বজাৰ আগতে যদি আপোনাৰ টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক। নিশ্চয় সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। টকা নাপালে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। আপুনি দিব পাৰিব অভিযোগ। কেনেকুৱাকৈ অভিযোগ দিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপুনি 1250 টকা লাভ কৰিছে তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিয়ক পাইছোঁ বুলি। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সহজ পদ্ধতিতে অনলাইনত পাব ৰেচন কাৰ্ড। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে দিব পাৰিব অভিযোগ। ৰেচন কাৰ্ড নথকা লোকসকলক সোণোৱালী সুযোগ দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এতিয়া আপুনি লগ ইন কৰক cr.assam.gov.in। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। আবেদনৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। আবেদন নিষ্পত্তি নহ'লে সেৱা সেতুৰ জৰিয়তে ৰাজহুৱা সেৱাৰ ওপৰত দিব পাৰিব অভিযোগ। সহজ পদ্ধতিতে অনলাইনতে পাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নথকা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি? তেনে ক্ষেত্ৰত কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে এটা আবেদন কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আকৌ আহিল ডাঙৰ খবৰ। কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰে কৰিছে বৃহৎ ঘোষণা। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী কৰা বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অবিলাসী আঁচনি। হয় বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোৰে একাউণ্টত প্ৰদান কৰিব 15,000 কোটি টকা। আজি কৰক আপুনি আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণকৈ জানিব পাৰিব। প্ৰথম অৱস্থাত 1 লাখ কোটি টকা লাভ কৰিব আপুনি আৰু 18 মাহৰ পিছত 2 লাখ আৰু পৰৱৰ্তী পৰ্যায়ত অধিক লোন পাবলৈ সক্ষম হ'ব আপুনি। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন। এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি। ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদান প্ৰক্ৰিয়া। কিদৰে কৰিব আপুনি আবেদন? আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধত হ'ব লাগিব। আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব। কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, লগতে জাতিগত প্ৰমাণপত্ৰ, বেংক একাউণ্ট, পাছপোৰ্ট সাইজৰ ফটো আৰু মোবাইল নম্বৰ। আৰু কোনে কোনে লাভ কৰিব এই ঋণৰ সুবিধা? কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত, থোৱা। কেৱল এয়াই নহয়, দৰ্জী, ভাস্কৰ শিল্পী আৰু পুতলা নিৰ্মাণ কৰোতা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব আবেদন। সকলোৱে কৰিব পাৰিব আবেদন। আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম আপুনি কেনেকুৱাকৈ আবেদন কৰিব আৰু কি কি নথি পত্ৰ লাগিব। নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপুনি 1 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ নামত বিয়াগত দুৰ্নীতি 8,44,672 জন ভুৱা কৃষকে থৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে PM কিষাণ সন্মাধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰ চলিব তদন্ত PM কিষাণে 21 নম্বৰ কিস্তিত বহুত হিতাধিকাৰী একাউণ্টত এই টকা নাপাব কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়ৰ বিৰুদ্ধে 98 জন এইডৰ বিৰুদ্ধে চলিব তদন্ত কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে চৰকাৰে ইয়াক লৈ এখন নতুন তালিকা প্ৰস্তুত কৰিছে বৰপেটাত 2 লাখ প্ৰায় 3,839 গৰাকী ভুৱা হিতাধিকাৰী আছে আপুনি PM কিষাণৰ টকা পাই আছে নেকি কোনটো জিলাৰ পৰা নিশ্চয় আপুনি কমেন্ট কৰি জনাই দিয়ক নগাঁৱত 1,16,068 জন ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে ধুবুৰীত প্ৰায় 68,318 জন ভুৱা হিতাধিকাৰী আছে কামৰূপত 63,113 জন ভুৱা হিতাধিকাৰী আছে বাক্সাত 30,671 জন ভুৱা হিতাধিকাৰী আছে নলবাৰীত 26,897 জন ভুৱা কৃষক আছে ভুৱা কৃষকৰ বিৰুদ্ধে চৰকাৰে জোৰদাৰ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদি আপুনি ভুৱা কৃষক তেনে ক্ষেত্ৰত আপুনি কিমানটা কিস্তি লাভ কৰিছে সকলোখিনি কিস্তি চৰকাৰক উভতাই দিব লাগিব পশ্চিম কাৰ্বি আংলঙত 25,799 জন ভুৱা কৃষক আছে লখিমপুৰত 46,000 প্ৰায় 410 জন ভুৱা কৃষক আছে ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰিছে দিছপুৰে কৃষকৰ নামত ভুৱা হিতাধিকাৰী ধন আত্মসাৎ কৰা সহ্যকৰ নহয় বুলি হুংকাৰ প্ৰদান কৰিছে দোষী সাব্যস্ত হলে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন ৰাখি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপুনি ভুৱা কৃষক নেকি তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আমি ককা আজু কাকৰ দিনৰ পৰা ইয়াতে আছো আমাক বাছি বাছি উচ্ছেদ নকৰিব হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনৰ পিছতে ৰাজ্যত আৰম্ভ হৈ পৰিছে উচ্ছেদ অভিযান আৰু জোৰদাৰ উচ্ছেদ অভিযানৰ মাজতে জনতাই হুহুহাই কান্দি উঠিছে গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ হাতত মাটিৰ কাগজ লৈ উচ্ছেদিতৰ হিয়াবাঙন কান্দন আমাৰ জন্ম ইয়াতে হৈছে আমি গৰাখহনীয়াগ্ৰস্ত মানুহ নহয় আমাক ইয়াতে ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী জনাইছে উচ্ছেদিত জনতাই গোৱালপাৰা 2 কটাত পুৱাৰৰ পৰা চলি আছে উচ্ছেদ অভিযান হয় বন্ধু-বান্ধৱীসকল যোৱাকালি ভয়ংকৰভাৱে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে উচ্ছেদ অভিযানত দুখীয়া ছবিয়ে জোৰলা কৰিছে উচ্ছেদিতক তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ক্ৰমত উত্তপ্ত গোৱালপাৰা উচ্ছেদস্থলীৰ পৰিস্থিতি আৰু গোৱালপাৰাত যোৱাকালি ভয়ংকৰভাৱে উচ্ছেদ হৈছে আৰু উচ্ছেদৰ মাজতে ইউডিএফৰ মুখপাত্ৰ আব্দুল হাই সহ 3 জনক আটক কৰিছে উচ্ছেদ অভিযানৰ মাজতে গোৱালপাৰা 2 কটাত উত্তপ্ত পৰিস্থিতি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি একাংশৰ প্ৰশাসনৰ কামত বাধা প্ৰদান কৰিছে আৰু প্ৰশাসনৰ কামত বাধা দিয়া কেইবাজনক কৰা হৈছে আটক হয় বন্ধু-বান্ধৱীসকল গোৱালপাৰাত ভয়ংকৰভাৱে যোৱাকালি উচ্ছেদ অভিযান 2 কটাত আৰম্ভ কৰিছে প্ৰশাসনে আৰু প্ৰশাসনে এনেকুৱাকৈ উচ্ছেদ অভিযান কৰাত এতিয়া জনতাই হুহুকাই কান্দি উঠিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ওয়াকাপ সম্পত্তি বেদখল কৰি কাৰাগাৰলৈ আৰক্ষী বিষয়া ওয়াকাপৰ ভূমি জব্দ কৰি লাখ লাখ টকা উপাৰ্জনৰ অভিযোগ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰক্ষী পৰিদৰ্শক সমাজিত মিশ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ জামিন বিচাৰি আদালতত মুখ ঠেকেজা খাইছে আৰক্ষী বিষয়া সমাজিত মিশ্ৰই আদালতে নাকচ কৰিছে সমাজিত মিশ্ৰৰ জামিনৰ আবেদন আৰু এই কাণ্ডৰ বাবে আৰক্ষী বিষয়াগৰাকীক কৰা হৈছে নিলম্বিত বিষয়গৰাকীৰ বিৰুদ্ধে থকা প্ৰমাণৰ বাবে জামিন নাকচ কৰিছে আদালতে আৰু কানপুৰৰ ওয়াকাপ সম্পত্তি বেদখল কৰিছিল সমাজিত মিশ্ৰই প্ৰবঞ্চনাৰ জৰিয়তে সমাজিত মিশ্ৰই সম্পত্তি দখল কৰাৰ তথ্য লাভ কৰিছে আদালতে হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাহুল গান্ধী দেশৰ শত্ৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীয়ে দেশদ্ৰোহীতাৰে কাম কৰিছে ৰাহুল গান্ধীক দেশদ্ৰোহী ঘোষণা কৰিব লাগে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে য'তেই যায় তাতেই অনৰ্থকতা কৈ ফুৰে ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক দুৰ্বল কৰিব পেলাব বিচাৰিছে ভিতৰৰ পৰা ভাৰতক শেষ কৰি পেলাব বিচাৰিছে ৰাহুল গান্ধীয়ে কিয় বাৰে বাৰে বিদেশলৈ যায় তাৰ তদন্ত হ'ব লাগে ৰাহুল গান্ধীয়ে মুখত যি আহে তাকেই কয় ৰাহুল গান্ধীৰ কথা কৈ লাভ নাই ৰাহুল গান্ধীৰ মুখজু একেবাৰে খালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আছে হেংদাং লোৱা নাই ললে হেংদাং ৰখা নাই ৰাজপথত কবাই ওলাই আহিল হাজাৰ হাজাৰ জনতা জনজাতিকৰণৰ দাবীত লখিমপুৰত বিশাল জোৰ সমদল 2026 পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক অন্যথা 2026 প্ৰত্যুত্তৰ দিয়া হ'ব চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰক টাইপাৰ নেতৃত্বত লখিমপুৰত বিশাল জোৰ সমদল আছে হেংদাং লোৱা নাই ললে হেংদাং ৰখা নাই এনেকুৱাকৈ জনতাই হুংকাৰ প্ৰদান কৰিছে অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনামূলীয়া চাউল সংগ্ৰহ কৰিলেনে আপুনি চলি আছে অন্ন সেৱা দিন দৰমহাৰ পৰা লাভ কৰিব দালি চেনি আৰু নিমখ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি চাউল ল'লে নাই আজি হৈছে অন্তিম দিন আজিৰ দিনৰ ভিতৰত যদি আপুনি চাউল নলয় তেনে ক্ষেত্ৰত পিছত কিন্তু নাপাব আৰু দৰমহাৰ পৰা লাভ কৰিব দালি চেনি আৰু নিমখ ৰেচন কাৰ্ড থাকিলে আপুনি আজিৰ পৰা এই তিনিটা নতুন সামগ্ৰী লাভ কৰিব 117 টকাতে লাভ কৰিব দালি চেনি আৰু নিমখ বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত প্ৰতি মাহে এটা পৰিয়ালে 2000 টকা পৰ্যন্ত লাভ কৰিব সকাহ ৰেচন সংগ্ৰহ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলি মেলি পালে আপুনি দিব পাৰিব অভিযোগ 180003453611 দিয়ক আপুনি অভিযোগ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড আপুনি আবেদন কৰিলেনে আপুনি কেনেকৈ আবেদন কৰিব বা আবেদন পত্ৰৰ লগত কি নথিপত্ৰ দিব লাগিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব শীঘ্ৰে সাজু কৰক নথিপত্ৰ চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালকে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড 30 নম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই ৰিক্সাৰ ফৰ্ম ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কিদৰে ক'ত কৰিব আপুনি আবেদন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ লগতে দাখিল কৰিব লাগিব আবেদনকাৰীসকলক বাধ্যতামূলক নথিপত্ৰত বিসংগতি থকা আবেদনকাৰীয়ে নাপাব বিনামূলীয়াকৈ ই ৰিক্সা অসম চৰকাৰৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা বন্ধু বান্ধৱীসকল আপুনি ই ৰিক্সা বা মপেডৰ বাবে কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানি লওক এইখন আবেদন ফৰ্ম সকলোৰে ফিল আপ কৰিব লাগিব আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড আৰু তাৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছে আপুনি কেনেকুৱাকৈ এখন ফৰ্ম ফিল আপ কৰিব আৰু এইখন ফৰ্ম ফিল আপ কৰিলে আপুনি কি সুবিধা ল'ব পাৰিব ইয়াত চাওক 1 নম্বৰত উল্লেখ কৰিছে ই ৰিক্সা তাৰ পিছত 2 নম্বৰ দিয়া আছে মপেড এই দুটা সুবিধা আপুনি ল'ব পাৰিব এপ্লিকেশ্যন ফৰ্ম আৰু এইটো এপ্লিকেশ্যন ফৰ্ম সকলোৱে ফিল আপ কৰিব লাগিব আৰু কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণকৈ দেখাই আছো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ইয়াতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰিছে নম্বৰ 1 এপ্লাই ফৰ আপুনি কোনটো এপ্লাই কৰিব 1 নম্বৰ দিয়া আছে ই ৰিক্সা 2 নম্বৰ দিয়া আছে মপেড সো আপুনি যেটোৰ বাবে আবেদন কৰিব হেতুত আপুনি টিক মাৰ্ক দিব লাগিব 2 নম্বৰত উল্লেখ কৰিছে নেম ইন ফুল ব্লক লেটাৰ আপুনি কিন্তু ডাঙৰ হাতৰ আখৰে লিখিব লাগিব ইয়াতে প্ৰথমতে আপোনাৰ নেমটো লিখি দিব তাৰ পিছত দেখাব ইয়াতে ফাদাৰ বাই হাজবেণ্ড নেম ইয়াতে বহাই দিব তাৰ পিছত এড্ৰেছটো আপোনাৰ যেটো এড্ৰেছ হেহে আপোনাৰ এড্ৰেছটো কিন্তু দিব লাগিব আপোনাৰ যেটো এড্ৰেছ আপুনি দি দিব প্ৰথমতে ইয়াতে ভিলেজ বাই টাউন দি দিব যদি আপুনি গাঁৱৰ পৰা বাস কৰে ভিলেজ দিব আৰু যদি টাউনৰ পৰা বাস কৰে তেনেকৈ নিশ্চয় আপুনি টাউনটো দি দিব তাৰ পিছত পোষ্ট অফিস পিয়াস ডিস্ট্রিক্ট পিন কোড এখানে কিন্তু আপনার নিজেটো নিজে দি দিব তার পিছত আপনি দেখাব ইয়াতে ম্যারিটাল স্ট্যাটাস 5 নাম্বার যদি বিবাহ হইছে তেনে ক্ষেত্ৰত ম্যারিড বুলি দিব আৰু যদি হোৱা নাই আনম্যারিড দিব তার পিছত দেখা হৈছে ফ্যামিলি এনুয়াল ইনকাম বার্ষিক কিমান টকা ইনকাম হয় হে আপোনাৰ ইয়াতে দিব লাগিব তাৰ পিছত 7 নম্বৰত উল্লেখ কৰিছে স্টেট ইফ এনি প্ৰিভিয়াস বেনিফিট বাই আইটেম ৰিসিভড ফ্ৰম কাউন্সিল বাই বৰ্ড কৰ্পোৰেচন অৰ এনি গভর্নমেন্ট স্কিম আপনি গভর্নমেন্ট স্কিম কিবা পাইছে নেকি যদি পাইছে আপনি ইয়েস দিব আৰু এইখন বক্সত লিখি দিব যদি পাইছে ইয়েস দিব আৰু যদি পড়াই তেনে ক্ষেত্ৰত নো বুলি লিখি দিব তাৰ পিছত 8 নম্বৰত উল্লেখ কৰিছে ডকুমেন্ট টু বি আপডেটেড অনলাইন আৰু ইখিনি নথিপত্ৰ আপোনাৰ অনলাইনত আপলোড কৰিব লাগিব আপুনি কেনেকৈ অনলাইনত আপলোড কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব অনলাইনত কি ডকুমেন্ট আপলোড কৰিব লাগিব 1 নম্বৰ আধাৰ কাৰ্ড 2 নম্বৰ ভোটাৰ কাৰ্ড 3 নম্বৰ ড্ৰাইভিং লাইসেন্স 4 নম্বৰ বাৰ্থ সাৰ্টিফিকেট 5 নম্বৰ SSLC এডমিট বাই মাৰ্কশিট ইখিনি দিব লাগিব ইখিনি দি দিয়াৰ পিছত তলত দেখিব ডিক্লাৰেশ্যন ফৰ্ম আৰু ইখিনি সম্পূৰ্ণ হৈ গল এতিয়া চাওক সিগনেচাৰ এপ্লিকেন্ট যি এপ্লাই কৰিছে তেওঁৰ ইয়াতে সিগনেচাৰ দিব লাগিব তাৰ পিছত ইয়াতে ডেটটো দিব ইয়াতে প্লেচটো দি দিব আপুনি ডিস্ট্ৰিক্ট বা আপোনাৰ ভিলেজৰ নেমটো আপুনি ইয়াতে মেনশন
কৰিব পাৰে সো বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ আপোনাৰ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু এইটো ফৰ্ম আপুনি কিন্তু অনলাইনত আপলোড কৰিব লাগিব আপুনি কেনেকুৱাকৈ অনলাইনৰ মাধ্যমত আপলোড কৰিব এইখন কিন্তু ডিসেম্বৰৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'